শোণিতপুৰ জিলাৰ অন্তৰ্গত ঠেলামৰাৰ সাংস্কৃতিক বিকাশ সমিতিৰ প্ৰাংগণত অনুষ্ঠিত হয় কুৰ্মালী সাহিত্য সভা অসমৰ সাধাৰণ সভা আৰু ৰূপালী জয়ন্তী প্ৰস্তুতি বৰ্ষৰ শুভাৰম্ভ অনুষ্ঠান। উল্লেখ্য যে কুৰ্মালী সাহিত্য সভা শোণিতপুৰ জিলা সভাৰ উদ্যোগত আৰু শোণিতপুৰ জিলাৰ অন্তৰ্গত শাখা সভাসমূহৰ সহযোগত কুৰ্মালী সাহিত্য সভা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সভা আৰু ৰূপালী জয়ন্তী প্ৰস্তুতি বৰ্ষ শুভাৰম্ভ অনুষ্ঠান অনুষ্ঠিত হয়। কুৰ্মালী সাহিত্য সভা অসমৰ সভাপতি লোকনাথ কুৰ্মীয়ে পতাকা উত্তোলন, কুৰ্মালী সাহিত্য সভা অসমৰ প্ৰধান সম্পাদক সুৰেশ কুৰ্মীয়ে স্মৃতি তৰ্পণ কৰাৰ লগতে কুৰ্মালী সাহিত্য সভা অসমৰ উপদেষ্টা মায়াৰাম কুৰ্মীয়ে বৃক্ষ ৰোপণ কৰি অনুষ্ঠানটিৰ শুভাৰম্ভ কৰে। ইয়াৰ পিছতে অনুষ্ঠিত হয় সাধাৰণ সভা। উক্ত সাধাৰণ সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে অসম চাহ জনগোষ্ঠী সাহিত্য সভাৰ সভাপতি সঞ্জয় কুমাৰ তাঁতী। সঞ্জয় কুমাৰ তাঁতী নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকি গুৰুত্বপূৰ্ণ ভাষণ আগবঢ়ায়। উক্ত সভাত জয়ধন মাহাতো সভাপতি আৰু নবীন চন্দ্ৰ কুৰ্মী সম্পাদক হিচাপে কুৰ্মালী সাহিত্য সভা অসমৰ ৰূপালী জয়ন্তী বৰ্ষৰ উদযাপন সমিতিখন গঠন কৰা হয়। নমস্কাৰ, আমি কুৰ্মালী সাহিত্য সভা অসম কেন্দ্ৰীয় সমিতি আজি বিশেষ কৰি আমি সাধাৰণ সভা আৰু লগতে আমাৰ ২৪ বছৰ সম্পূৰ্ণ হৈছে, সেয়েহে ৰূপালী জয়ন্তী প্ৰস্তুতি বৰ্ষৰ শুভাৰম্ভ আজি সভাখন অনুষ্ঠিত কৰা হৈছে। আৰু এই সভাত আমি বিভিন্নজনক অতিথি হিচাপে আমন্ত্ৰণ জনাইছিলোঁ। তেখেতসকলে আহিছে আৰু ভাল লাগিছে। ভাষাটো শিকিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে। আমাৰ ৰাইজ আহিছে, তেখেতসকলে ভাষাটো শিকিবৰ কাৰণে চেষ্টা কৰিছে আৰু জানিব বিচাৰিছে যে কুৰ্মালী বুলি কিনো, কুৰ্মালী ভাষা মানে কি, আৰু এই ভাষাটো যে কিমান পুৰণি ভাষা, আৰু এই যে আমাৰ অসমৰ আদিবাসী চাহ জনগোষ্ঠীৰ লোকসকল আছে, তেখেতসকলে যে গীতবিলাক গায়, ঝুমুৰ হওক, কৰম গীত হওক, জাৱা গীত হওক, চহৰাই গীত হওক, টুচু গীত, বিয়া গীত, এই গীতবিলাক যে এতিয়া বহুতে মানে মিশ্ৰিত ৰূপত গায়, কিন্তু এইটো প্ৰকৃততে কুৰ্মালী ভাষাৰ পৰা আহিছে। বিভিন্ন গৱেষকে কৈছে যে ঝুমুৰৰ আদি ৰূপটো হৈছে কুৰ্মালী ভাষা। কুৰ্মালী ভাষাৰ পিছতেই কুৰ্মালী ভাষাতেই ঝুমুৰ গীতবিলাক, জাৱা গীতবিলাক, টুচু গীতবিলাক আছে। যিটো অসমত যিহেতু বিভিন্ন অঞ্চলৰ পৰা আহিছে, তেওঁলোকে মিশ্ৰিত ৰূপত গায়। আৰু বৰ্তমান দেখিবলৈ পাইছোঁ আমি একটা মিশ্ৰিত কৰি পেলাইছে, একটা অশ্লীল শব্দ ব্যৱহাৰ কৰি গীতবিলাক এই কৰিব বিচাৰিছে, যিটো আমি সাহিত্য সভাৰ ফালৰ পৰা আমি নিন্দা জনাইছোঁ তেওঁলোকক। আৰু আমাৰ সাহিত্য সভাৰ মূল উদ্দেশ্য হৈছে যে এই গীতসমূহ, যিবিলাক পুৰণি ঠাঁচ থকা গীতবিলাক, পাৰম্পৰিক গীতবিলাকক সুৰক্ষিত কৰা। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, অসম আদিত্য।